ফাইনেলি বন্ধুসকল আজি দিনটোতে অৰুণোদয় আঁচনিৰ ওপৰত অসম চৰকাৰৰ ফালৰ পৰা আহি পৰিছে এটা ভাল খবৰ। তো বিশেষকৈ আপোনালোক যিসকল লোকে যিসকল মহিলাই আপোনালোক নতুনকৈ অৰুণোদয় আঁচনিৰ কাৰণে আপোনালোকে আবেদন কৰিছিলে, তো বন্ধুসকল আপোনালোকে আবেদন কৰাৰ পাছতো আপোনালোকে এতিয়ালৈকে আপোনালোকে এই অৰুণোদয় আঁচনিৰ টকা লাভ কৰা নাই। তো বন্ধুসকল সেইসকল মহিলাৰ কাৰণে অসম চৰকাৰৰ ফালৰ পৰা বৰ্তমান ভাল খবৰ আহি পৰিছে। তো যোনটো নেকি বৰ্তমান মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে, তো সেইসকল মহিলাই যিসকলে এতিয়ালৈকে লাভ কৰা নাই, তো সেইসকল মহিলাই কেতিয়াৰ পৰা অৰুণোদয় আঁচনি টকা লাভ কৰিব। তো বৰ্তমান চৰকাৰৰ ফালৰ পৰা সেই ফাইনেল তাৰিখটো ঘোষণা কৰা হৈছে। তো আপোনালোক কোনটো মাহৰ কোনটো তাৰিখৰ পৰা সেইসকল মহিলাক অৰুণোদয় আঁচনি টকা দিয়া হ'ব। কিন্তু বন্ধুসকল আপোনালোকে সেই অৰুণোদয় আঁচনি টকা লাভ কৰাৰ আগত আপোনালোকে কেইটামান কাম কৰিব লাগিব। যদি আপোনালোকে এই কামকেইটা কৰি লয়, তো তেতিয়াহে বন্ধুসকল আপোনালোকে সেই অৰুণোদয় আঁচনি টকা লাভ কৰিব। তো বন্ধুসকল আপোনালোকক মই সবিশেষ জনাম যোনটো নেকি বৰ্তমান অসম চৰকাৰৰ পৰা বিগ আপডেট আহিছে অৰুণোদয় আঁচনিৰ ওপৰত, যোনটো নেকি বৰ্তমান মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে যে নতুনসকলে কেতিয়া আপোনালোকে সেই টকাটো লাভ কৰিব, কোনটো মাহৰ কোনটো তাৰিখত, আৰু আপোনালোকে তাৰ আগতে আপোনালোকে কি কাম কৰিব লাগিব, তো তেতিয়াহে আপোনালোকে অৰুণোদয় আঁচনি টকা লাভ কৰিব। তো বন্ধুসকল আপোনালোকে সেইটো কাৰণে ভিডিঅ'টো একেবাৰে স্কিপ নকৰাকৈ আপোনালোকে চাই থাকিব। আৰু লগতে যদি আপোনালোকে মোৰ চেনেলটো নতুনকৈ আহিছে, চেনেলটো লাইক এটা কৰিব, পাৰিলে ছাবস্ক্ৰাইব কৰিব, লগতে আপোনালোকে বেল আইকনটো অন কৰি দিব। তো যেতিয়া এনেধৰণৰ নতুন খবৰবোৰ আহি থাকে, তো প্ৰথমে আপোনালোকে সেই ভিডিঅ'টো লাভ কৰিব পাৰিব। তো বন্ধুসকল বলক এতিয়া আপোনালোকক মই দেখুৱাই আছোঁ যোনটো নেকি বৰ্তমান মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে নতুনসকলে আপোনালোকে অৰুণোদয় আঁচনি টকা কেতিয়াৰ পৰা লাভ কৰিব, কেতিয়াৰ পৰা আপোনালোকক দিয়া হ'ব। তো বলক এতিয়া আপোনালোকক মই সেই ভিডিঅ' ক্লিপটো দেখুৱাই আছোঁ। যোৱা কেইদিনমান আগতে আমি ঘোষণা কৰিছোঁ যে নতুন অৰুণোদয় হিতাধিকাৰীসকলে 17 ছেপ্টেম্বৰৰ পৰা মোদীজীৰ জন্মদিনৰ পৰা অৰুণোদয় আঁচনি লাভ কৰিব। যেতিয়া আগত অৰুণোদয় আছিলে বিটিআৰত ভাল কৰি নিৰ্বাচন হোৱা নাছিলে, কোনোবাই পাইছিলে কোনোবাই পোৱা নাই। এইবাৰ মই নিজে বাক্সা জিলাৰ ডিচি অফিচত বহি মই ডিচিক কৈ গৈছোঁ, কিন্তু কোনো মানুহ বঞ্চিত হ'ব নালাগে, সকলো দুখীয়া মানুহে অৰুণোদয় পাব লাগিব। দুই এদিনতে আপোনালোকে ফৰ্ম পাব। আৰু এইবাৰ আমি সকলোকে দুখীয়া পৰিয়ালক অৰুণোদয় আঁচনি দিয়াৰ বাবে যত্ন কৰিছোঁ। মই মুখ্যমন্ত্ৰী হৈও নিজে ডিচি অফিচত আহি মই সকলোৰে লগত আলোচনা কৰিছোঁ, আৰু মই সকলোকে কৈছোঁ যে এইবাৰ কাকো বঞ্চিত কৰিব পৰা নাযাব। সকলো মানুহকে আমি ন্যায় দিব লাগিব।